ৱেলকাম টু মিছন APSC AEG ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা জব আপডেট। এই আপডেটটো আহিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত মেইনলি প্ৰজেক্ট ইঞ্জিনিয়াৰ চিভিলৰ এটা পোষ্ট খালী হৈছে। ইয়াতে যদি আপোনালোকে এলিজিবিলিটি কণ্ডিশ্যন চাই, কেণ্ডিডেট মাষ্ট হোল্ড BE অৰ BTech ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং আৰু ইয়াৰ লগতে 5 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ অৰ ইকুইভেলেণ্ট ইন গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট অৰ্গেনাইজেশ্যন অৰ প্ৰাইভেট ৰিপুটেড এজেঞ্চিজ। অৰ্থাৎ আপোনালোকে প্ৰাইভেটত কৰিলেও এপ্লাই কৰিব পাৰিব। প্ৰফিচিয়েঞ্চি অট'কেড আৰু MS অফিচত লাগিব আৰু ইয়াৰ লগতে মেক্সিমাম যিটো এজ 50 ইয়াৰ্ছ ৰখা হৈছে 2025ৰ ভিতৰত। ইয়াতে কিছুমান ডিজাইৰেবল কোৱালিফিকেশ্যনো দিছে, চ' এইখিনি যদি থাকে তেতিয়াহ'লে বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি মেনশ্যন কৰা আছে। আৰু ইয়াতে মেইনলি চেলাৰী ৰখা হৈছে 70,000 পাৰ মান্থ আৰু পে ইজ নেগচিয়েবল ফৰ ডিজাৰ্ভিং কেণ্ডিডেট। চ' এই পে'টো ভেৰি কৰিব পাৰে ডিপেণ্ডিং আপন দ্য কেণ্ডিডেটছ কোৱালিফিকেশ্যনছ। চ' এইখিনি আছিলে, এই নটিচখন ওলাইছে ৰেজিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা। চ' আপোনালোকে এপ্লাই কৰিব বিচাৰিলে ইয়াতে লিখা আছে মেইনলি 17 তাৰিখৰ ভিতৰত, 17 এপ্ৰিলৰ ভিতৰত along with bank draft of RS 1000 in favor of registered Dibrugarh University under Dibrugarh branchত মেইনলি 1000ৰ বেংক ড্ৰাফ্ট এটা কৰিব লাগিব আৰু বেংক ড্ৰাফ্টটো কৰাৰ পিছত এপ্লিকেশ্যনছ পঠাবলগীয়া হ'ব, সেইটোৱে মেনশ্যন কৰিছে ইয়াতে। চ' এইখিনি আছিলে আজিৰ আপডেট। আৰু আপোনালোকে ডিটেইলছ এই এডভাৰটাইজমেণ্টটোৰ বিষয়ে জানিবলৈ হ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত চাব পাৰে। থেংক ইউ।